নগাঁও জিলাৰ আয়ুক্তই সাংবাদিক আক্ৰমণৰ ঘটনাত বিশ্বনাথত সাংবাদিকৰ অৱস্থান ধৰ্মঘট। নগাঁও জিলাৰ আয়ুক্তে এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ সাংবাদিক দীপাংকৰ মেধিৰ ওপৰত যি ধৰণৰ শাৰীৰিক অত্যাচাৰ চলালে তাৰ প্ৰতিবাদত বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আপকুৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত জাতীয় দল সংগঠনসমূহৰ সহযোগত এক অৱস্থান ধৰ্মঘট পালন কৰি জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ সাংবাদিক আক্ৰমণৰ ঘটনাক উচ্চ পৰ্যায়ত তদন্ত কৰি আয়ুক্তগৰাকীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আপকুৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিবাদত বীৰ লাচিত সেনা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু, অসম জাতীয় পৰিষদ গোৰ্খা ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জাতীয় দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। যি কাণ্ড হ'ল আয়ুক্ত অফিচত দীপাংকৰ মেধি নামৰ এজন জ্যেষ্ঠ সাংবাদিকক যি ভাৱে ব্যৱহাৰ কৰা হ'ল, এজন চোৰ ডকাইতৰ দৰে ব্যৱহাৰ কৰা হ'ল, তেনে ক্ষেত্ৰত আমি সেই আয়ুক্তগৰাকীক তীব্ৰভাৱে গৰিহণা দিছোঁ। আনহাতে এই ক্ষেত্ৰত উচিত তদন্ত হ'ব লাগে। সেয়ে মই বিশ্বনাথ জিলাৰ সাংবাদিকৰ তৰফৰ পৰা মই আহ্বান জনাইছোঁ যাতে উচিত তদন্ত হয়, এই ক্ষেত্ৰত যাতে সাংবাদিকে গৰাকীৰ উচিত তদন্ত পায়, তাৰ বাবে মই এই আজি ধৰ্মঘট মজিয়াৰ পৰা আহ্বান জনাইছোঁ। নকৰি তেওঁক তামোল চোৰ গৰু চোৰৰ দৰে যি ধৰণৰ ব্যৱহাৰ কৰিছে অতি দুৰ্ভাগ্যজনক ঘটনা। আচলতে এইখন চৰকাৰৰ দিনত গণতন্ত্ৰ সম্পূৰ্ণৰূপে হত্যা কৰাৰ দৰে হৈছে। বহু কেইগৰাকী ভাৰতবৰ্ষৰ স্বনামধন্য সাংবাদিকে এই চৰকাৰৰ দিনত প্ৰাণ আহুতি দিব লগা হৈছে। অসমতো তেনেধৰণৰ ঘটনা ঘটি আছে আৰু ঘটাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি, কাৰণ গণতন্ত্ৰ আজিৰ দিনত সম্পূৰ্ণ গণতান্ত্ৰিক যি ব্যৱস্থা, সেই ব্যৱস্থাৰ ওপৰতে কুঠাৰঘাত আনিছে এইখন চৰকাৰে। আৰু চৰকাৰৰ ভুল পলিচিৰ বাবেই অনা অসমীয়া বিষয়াসকলে অসমত দপদপাই আছে আৰু তেওঁলোকে যি মন যায় তাকে কৰিব পৰা হৈছে। গতিকে আমি এনেধৰণৰ ঘটনাক আপকু আৰু আজি আমাৰ আপকুৰ এই যি আমি আন্দোলন কৰিছোঁ, আজি আমি যে ধৰ্মঘট কৰিছোঁ, আমাৰ লগত সহযোগিতা কৰিছে বিভিন্ন দল সংগঠনে আৰু সেইসকলক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ, বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিম চৰকাৰে এই নগাঁৱৰ যি ঘটনা সংঘটিত হৈছে তাৰ এক উচিত তদন্ত কৰক আৰু এই উচিত তদন্ত কৰি সেইগৰাকী আয়ুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক, নতুবা আমি ইয়াৰ পাছত পৰৱৰ্তী সময়ত আৰু গণ আন্দোলন গঢ়ি তুলিবলৈ আমি প্ৰস্তুত থাকিম। কাৰণ আমি বাৰে বাৰে কৈছোঁ যে এইখন চৰকাৰ সম্পূৰ্ণৰূপে গণতন্ত্ৰক হত্যা কৰা এখন চৰকাৰ, আৰু এই চৰকাৰৰ এই ভুল নীতিৰ সুযোগ লৈছে এইসকল অনা অসমীয়া বিষয়াই। আপকুৰ যি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছে, আমি তেখেতসকলক যথেষ্ট কাৰ্যসূচীত আমি সহযোগ কৰিছোঁ। আৰু আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰাই আমি নগাঁও জিলাৰ আয়ুক্তগৰাকীক আমি আমচুৰ পৰা ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। তেখেতসকলে আমাৰ যি জ্যেষ্ঠ সাংবাদিক NBৰ এজন জ্যেষ্ঠ সাংবাদিক হয়, তেখেতক অপমান কৰিছে। আমি কোনো কাৰণতে আমচুৰ এই বিষয়টো শুনি আমি কোনো ধৰণৰ সহ্য নকৰোঁ। আমাৰ সাংবাদিক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, যি সাংবাদিকৰ জৰিয়তে সমগ্ৰ অসমত ভাৰতবৰ্ষত আজি নিৰপেক্ষ বাতৰি পৰিৱেশন কৰা হয়, আৰু সেই সাংবাদিকক যদি এইখন চৰকাৰৰ এজন কৰ্মচাৰীয়ে যদি তেখেতসকলক অপমান কৰে, এইটো এটা অপমান কৰা আমি কেতিয়াও সহ্য নকৰোঁ। আমি আমচুৱে ধিক্কাৰ আৰু গৰিহণা দিছোঁ। অনাগত দিনত এইখন চৰকাৰৰ ওপৰত আপকুৱে যি সিদ্ধান্ত ল'ব, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব, আমি আন্দোলনত সহযোগ কৰিম। এটা কথা আৰু আপোনালোকে চাব যে এইখন চৰকাৰৰ দিনত কোনো গণতন্ত্ৰক হত্যা কৰা হৈছে। আজি দল সংগঠন তেখেতসকলে সাংবাদিক বন্ধুসকল যদি তেখেতসকলে নিৰপেক্ষ সংবাদ পৰিৱেশন কৰিবলৈ যায়, সময়ে সময়ে তেখেতসকলে নিৰ্যাতনৰ বলি হৈছে। আপোনালোকে সঘনাই আমি গম পাই আহিছোঁ, আজি বোলে অমুক সাংবাদিক অপমান হৈছে, কালি অমুক সংগঠন অপমান হৈছে। গতিকে এইখন চৰকাৰ হিটলাৰী শাসন আৰম্ভ কৰিছে। গতিকে এইখন চৰকাৰৰ বিৰুদ্ধে আমি দল সংগঠন আপকুৱে সাংবাদিক বন্ধুসকলে আমি মাৰ বান্ধি আন্দোলন কৰিব লাগে, যাতে এইখন চৰকাৰে যাতে কোনো ধৰণৰ পৰৱৰ্তী সময়ত আমাৰ কোনো সাংবাদিক বন্ধুসকলৰ ওপৰত যাতে নিৰ্যাতনৰ বলি নহয়। তাৰ কাৰণে আমি আজি এইখন চৰকাৰক ধিক্কাৰ আৰু গৰিহণা দিছোঁ আৰু সকীয়াই দিছোঁ। অনাগত দিনত যাতে আমাৰ কোনো সাংবাদিক বা কোনো দল সংগঠনৰ সন্মানীয় বিষয়ববীয়াসকল যদি এইখন চৰকাৰে যদি তেখেতসকলৰ আমোলাতন্ত্ৰই যদি অপমান কৰে, আমি নিশ্চিতভাৱে ইয়াতকৈ আমি আৰু ভয়ানক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। প্ৰথমটো আজি এই প্ৰতিবাদথলীৰ পৰা মই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা মই আজি ভাষা বিচাৰি পোৱা নাই। কাৰণ মই এটাই কথা জানো
যে অসমীয়া ভাষাত এষাৰ বাক্য আছে যে কাকনো বুলিম ককা চবৰে দাড়ি চুলি পকা। আজি এজন IS বিষয়া এজনক আমি শিকাবলগীয়া হৈছে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সুৰক্ষা কেনেকৈ দিব লাগে সেই কথাটো আমি শিকাবলগীয়া হৈছে। দুৰ্ভাগ্যজনক কথা এইটো। আৰু একেবাৰে অসমত এনেদৰে এইটো নজিৰবিহীন ঘটনা বুলি ক'ব লাগিব। কাৰণ এজন চৰকাৰী বিষয়া যিজন জিলা আয়ুক্ত তেখেতে এজন সাংবাদিকক যেনেধৰণে তেখেতে দুৰ্ব্যৱহাৰ কৰিছে, প্ৰহাৰ কৰিছে, সেই ঘটনাখিনিক আমি একেবাৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ প্ৰথম পৰ্যায়ত। আৰু দ্বিতীয়তে আমি এটা কথা স্পষ্টভাৱে অসম চৰকাৰক আহ্বান জনাইছোঁ যে আজি চৰকাৰে এটা বস্তু চিন্তা কৰক, আজি সাংবাদিকসকল, সাধাৰণ ৰাইজ যদি সুৰক্ষিত নহয় কাৰ হাতত বুলি কওঁতে যিখিনি প্ৰশাসনিক বিষয়া তেওঁলোকৰ হাতত যদি সুৰক্ষিত নহয় তেতিয়াহ'লে ভৱিষ্যতে অসমে কোন দিশত গতি কৰিব, অসম কোন দিশলৈ গৈ আছে। আজি এটা কথা চিন্তা কৰক, এতিয়ালৈকে অসম চৰকাৰে গোটেইখিনি বস্তুখিনি উচ্চ পৰ্যায়ত তদন্ত কৰিব লাগিছিল ইমান দিনলৈকে। আৰু তাৰ পিছত ঘটনাটো ঘটি যোৱাৰ পিছত গা এৰা কিছুমান মন্তব্য দি জিলা উপায়ুক্তজন আঁতৰিব বিচাৰি আছে। চবে উপলব্ধি কৰি আছে যে ঘটনাটো কি হৈছিলে। তাৰ পিছত তেখেতৰ যিখিনি মন্তব্য আমি সামাজিক মাধ্যমত পাইছোঁ সেই গোটেই বস্তুখিনিক অধ্যয়ন কৰি অসম চৰকাৰক এটা আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰি জিলা আয়ুক্তৰ নগাঁও জিলাৰ আয়ুক্ত যিগৰাকী তেখেতৰ ওপৰত বিশেষ যিটো বিহিত ব্যৱস্থা সেইটো গ্ৰহণ কৰিবলৈ আমি আহ্বান কৰিছোঁ। আৰু ভৱিষ্যত দিনত সাংবাদিক, সাধাৰণ জনতা, আমি যিমান সৰ্বশাস্ত্ৰ যিমান ৰাইজ আছোঁ সেই ৰাইজৰ সুৰক্ষা দিয়াৰ দায়িত্ব কিন্তু প্ৰশাসন দেই। যদি প্ৰশাসনে যদি এনে ভয়ংকৰী ৰূপত যদি ওলাই আহে তেতিয়াহ'লে কিন্তু ভৱিষ্যতে অসমৰ যিটো কৰিবলগীয়া গতিটো বিপৰীত দিশে গৈ থকাহে আমি অনুভৱ কৰি আছোঁ। আৰু শেষত এটাই কথা ক'ম, অসম চৰকাৰে এটা দায়িত্ব লওক, সেই জিলা আয়ুক্তগৰাকীয়ে কিয় এইখিনি কাম কৰিলে এটা কথা চিন্তা কৰক। এজন সাংবাদিক, এজন সাধাৰণ এগৰাকী মহিলা এগৰাকীক সহায় কৰিবলৈ তেওঁ ওলাই গৈছিলে, গৈ আয়ুক্তগৰাকীৰ ওচৰত, জিলা আয়ুক্তগৰাকীৰ ওচৰত আবেদন নিবেদন কৰিছিলে। তাৰপিছত যিখিনি কথা জিলা আয়ুক্তই আজি সংবাদ মাধ্যমত কৈ আছে যে মদ্যপান কৰিছিলে, কি কৰিছিলে, এই ঘটনাসমূহক লৈ তেওঁ যিটো আইনৰ যিটো ব্যৱস্থা সেইটো আইনৰ ব্যৱস্থা নকৰি ব্যক্তিগতভাৱে আইন হাতত লৈ তেওঁ কিয় প্ৰহাৰ কৰিলে, এই গোটেই কথাখিনি আলোচনা কৰি তদন্ত কৰি এটা বিশেষ সিদ্ধান্তত আহিবলৈ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। আৰু লগতে অসমৰ সকলো প্ৰান্তৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান সাংবাদিক আছে সেই সাংবাদিকখিনিৰ সুৰক্ষাৰ দায়িত্ব ল'বলৈ মই অসম চৰকাৰক আহ্বান জনাইছোঁ।